প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰিলে কৰোনাৰ ভেকচিন। ডিঙিত অসমীয়া গামোচা লৈ এইদৰে পুৱাই এইমছত ভেকচিন লোৱা দেখা গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ভাৰত বায়োটেক কৰোনা ভেকচিনৰ প্ৰথম ড'জ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এইমছত কৰ্মৰত পুডুচেৰীৰ পি নিভেদা নামৰ নাৰ্ছগৰাকীয়ে মোদীক প্ৰদান কৰিলে ভেকচিন। প্ৰধানমন্ত্ৰীক ভেকচিন প্ৰদান কৰি অনুভৱ ব্যক্ত কৰিলে নাৰ্ছগৰাকীয়ে। आज सुबह पता चला पीएम सर आ रहे वैक्सीनेशन के लिए। मैं वैक्सीनेशन सेंटर में हूँ फ़िलहाल, तो सर को वैक्सीनेट करने के लिए मुझे बुलाया गया था और इधर आने के बाद पता चला कि सर आ रहे हैं। सर से मिलकर अच्छा लगा, सर ने अच्छी बात की है। सर को भारत बायोटेक की कोवैक्सीन दिया गया है फर्स्ट डोज। ভেকচিন গ্ৰহণ কৰাৰ পাছতেই দেশবাসীলৈ টুইট মোদীৰ। টুইটযোগে সকলো চিকিৎসা কৰ্মীৰ ধন্যবাদ জ্ঞাপন কৰিলে মোদীয়ে। লগতে দেশৰ প্ৰতিজন নাগৰিককে ভেকচিন ল'বলৈ আহ্বান প্ৰধানমন্ত্ৰীগৰাকীৰ। উপৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱেও গ্ৰহণ কৰিলে কোভিড ভেকচিন। ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে গ্ৰহণ কৰে কোভিড ভেকচিন। আনহাতে আজিৰে পৰা দেশত আৰম্ভ হৈছে টীকাকৰণৰ দ্বিতীয় পৰ্যায়। দেশৰ সাধাৰণ নাগৰিকৰ বাবে উপলব্ধ হৈছে কোভিড ভেকচিন। আজিৰ পৰা ভেকচিনৰ ড'জ গ্ৰহণ কৰিব পাৰিব ৬০ৰ ঊৰ্ধৰ লোকসকলে। আনুষংগিক ৰোগাক্ৰান্ত ৪৫ ঊৰ্ধৰ নাগৰিকেও ল'ব পাৰিব ভেকচিন। চৰকাৰী চিকিৎসালয়ত বিনামূলীয়াকৈ উপলব্ধ হ'ব ভেকচিন। দেশৰ ব্যক্তিগত চিকিৎসালয়তো ল'ব পাৰিব কৰোনাৰ এই ভেকচিন। ভেকচিন গ্ৰহণ কৰিবলৈ যোৱা লোকৰ পৰা ইচ্ছামতে ল'ব নোৱাৰিব ধন। কোভিডৰ ভেকচিন যাতে সকলোৱে বহনযোগ্য দামত গ্ৰহণ কৰিব পাৰে সেই বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২৫০ টকাতকৈ অধিক ল'ব নোৱাৰিব ব্যক্তিগত চিকিৎসালয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰিছে এই নিৰ্দেশনা। দেশৰ ৭,৯৩৫ ব্যক্তিগত চিকিৎসালয়ত উপলব্ধ হ'ব এই ভেকচিন। ৰাজ্যৰ ১৫৪ ব্যক্তিগত চিকিৎসালয়তো উপলব্ধ হ'ব কৰোনাৰ ভেকচিন। চৰকাৰী চিকিৎসালয়ত এই ভেকচিন সম্পূৰ্ণ বিনামূলীয়াকৈ গ্ৰহণ কৰিব পৰা যাব। ভেকচিন গ্ৰহণ কৰিবলৈ কোৱিন এপযোগে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। ইপিনে সোমবাৰে পুৱা ৯ বজাৰ পৰা ভেকচিন গ্ৰহণৰ বাবে ইচ্ছুক লোকসকলৰ নাম পঞ্জীয়নৰ কাম আৰম্ভ হৈছে। www.cowin.gov.in ৱেবছাইটলৈ গৈ কোভিড ভেকচিন গ্ৰহণ কৰিব বিচৰাসকলে নিজৰ নাম পঞ্জীয়ন কৰাব পাৰিব। আনহাতে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পান কাৰ্ডৰ দ্বাৰাও কৰিব পাৰিব নাম পঞ্জীয়ন। নেশ্যনেল ডেস্ক ৰিপৰ্ট, ঈশান নিউজ।